তাকে কথাখিনি মই গম পাই পেলাই আনিছিলোঁ পৰাই ছাৰৰ কথা গম পাই আছিলোঁ, কিন্তু মই ছাৰক কেতিয়াও লগ পোৱা নাই। তথাপিতো তেখেতে যে ইমান ডাঙৰ এটা পদত পদোন্নতি হ'ল বহুত বেছি ভাল লাগিছে। ছাৰে যাতে আমাৰ হৈ, আমাৰ অসমৰ হৈ, মানে আমাৰ দেশৰ হৈ ভাল কাম কৰে, আগুৱাই যায় আৰু এনেকৈ আৰু ভালদৰে আগুৱাই যাবৰ কাৰণে আমাক ছাৰেও সাহস পায় আৰু আমাকো সাহস দিয়ে। ছাৰে ভাল কাম কৰে, এইখিনিয়ে কৈ ছাৰক নতুন কামৰ আৰু আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ। আজি আমাৰ বৃহত্তৰ চাংচাৰিবাসী ৰাইজ সঁচাকৈ মানে আনন্দিত হৈছে আৰু সকলোৱে মিলি আমি ফটকা ফুটাইছোঁ। কাৰণ এটাই, আমাৰ অসমীয়া সন্তান, আমাৰ অসমৰ গৌৰৱ, প্ৰত্যেকজন অসম আৰক্ষীৰ গৌৰৱ ডক্টৰ পাৰ্থসাৰথী মহন্ত গুৱাহাটীৰ কমিশ্যনাৰৰ দায়িত্ব পাইছে আৰু তাক লৈ আমি সঁচাকৈ গৌৰৱান্বিত। কাৰণ তেখেত কামৰূপ জিলাৰ 3বাৰ আৰক্ষী অধীক্ষক আছিলে আৰু তেখেত প্ৰাক্তন কটন কলেজৰ এজন অধ্যাপকো আছিলে। আৰু ইতিমধ্যেই আমাৰ ছৈয়দ ৰাজগুল হুছেইন ডাঙৰীয়াই ইমান সুন্দৰকৈ তেখেতৰ বিষয়ে বৰ্ণনা কৰিছে আৰু তেখেতক লৈ আমি সঁচাকৈ প্ৰত্যেকজন যুৱক গৌৰৱান্বিত। তেখেতক লৈ আমি সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ। আৰু যিহেতু মোৰ এজন দক্ষ গুৰু, মই সদায় গুৰু হিচাপে তেখেতক মই গণ্য কৰি আহিছোঁ, গুৰু হিচাপে তেখেতক সদায় মই মানি আহিছোঁ। এজন শিষ্য হিচাপে ইয়াতকৈ আৰু আনন্দৰ বিষয় একো নহয়। এজন গুৰুৰ যেতিয়া এনেকৈ পদোন্নতি পাব, যেতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত, আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় পৰ্যায়ত তেখেতে এৱাৰ্ড পাব তেখেতে, আৰু আপোনালোকে সকলোৱে জানে STFৰ নেতৃত্বত ইতিমধ্যে তেখেতে বহুতখিনি কাম কৰিছে আৰু আমি আশাবাদী যে আগন্তুক দিনতো অসমৰ শীৰ্ষ আৰক্ষী বিষয়াৰ যিটো স্থান, সেই স্থানত তেখেতে যাতে অৱনীত হয়, তাক লৈ আমি সকলোৱে আশা কৰিছোঁ আৰু তেখেতৰ আগন্তুক যাত্ৰা মানে সুন্দৰময় হওক, লগতে তেখেতক নৱবৰ্ষৰো হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ সুদক্ষ সন্তান IPS বিষয়া, কবি, গীতিকাৰ তথা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ চিত্ৰ নিৰ্মাতা বিজয়ী ডক্টৰ পাৰ্থসাৰথী মহন্ত ছাৰ, তেখেতে যি মহানগৰ আৰক্ষী আয়ুক্তৰ পদত নিযুক্তি লাভ কৰিছে, সেই ক্ষেত্ৰত আজি তেখেতলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে এই আহি থকা নৱবৰ্ষৰ, ইংৰাজী নৱবৰ্ষৰো সেই একেশেগতে আমি তেখেতলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আশাবাদী যে অসম ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰৰ আভ্যন্তৰীণ যি সুৰক্ষাৰ ক্ষেত্ৰত তেখেতে অনাগত দিনত যথেষ্ট অৱদান আগবঢ়াই গুৱাহাটী মহানগৰক সুৰক্ষিত কৰি ৰাখিব।